गुबुन गुबुन राव रायज्लायनो सोलोंनायजों लोगोसे जों माब्लाबाबो गावनि आंगो बिमानि रावखौ बावगारलांनो नाङा। अमर सिंह कचनि बेसेनगोसा बिबुंथि। दिनै गसाइगाव महकुमानि सिङाव थानाय खासियाबारि गागसायाव साननैनि हाबाफारिजों खुंफुंजानाय राभा साहित्य सभानि जोबथा सनाथि मायथाइ आरो बेबाक राभा खौरां रुमसुमनि 51थि गायसनथाइ सान फालिथायनि दिनै जोबथा सान। दिनैनि जोबथा सानाव फुंबिलियाव बेबाक राभा खौरां रुमसुमनि आफादगिरि अमर सिंह कचनि फिरफिला बिरहोनायजों जागायनानै मुंख्लंफोरनो मान बावनाय, बेबाक राभा खौरां रुमसुमनि खाम्फा बेखेवनाय बायदि हाबाफारिफोरा जानानै थांदों। हाबाफारियाव राभा साहित्य सभानि आफादगिरि गाहाय नेहाथारि बिथांमोनजों लोगोसे गोबां दैदेनगिरि रायजो राजाफोर आरो बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जि हारि एमएलए जिरन बसुमतारी बिथांमोनखौबो बाहागो लानायखौ नुनो मोननाय जायो। गुबुन फारसेथिं बे हाबाफारियावनो बाहागो लानानै बेबाक राभा खौरां रुमसुमनि आफादगिरि अमर सिंह कचआ खौरांगिरिनि सिगाङाव ओरैबायदि बुंथियो। আমি আজি অতি গৌৰৱান্বিত আৰু খুব আনন্দিত যে ৰাভা জাতিৰ আজি 50 বছৰৰ পিছত 51 বছৰত ভৰি দিছোঁ আৰু এই বছৰ য'ত স্থাপন হৈছিলে প্ৰতিষ্ঠা হৈছিলে বেবাক ৰাভা ৰুমচুম ৰাভা সাহিত্য সভা, এই স্থানতেই আমি আজি চিৰস্মৰণীয় কৰিবলৈ এই স্তম্ভ আমাৰ ৰাভা ভাষাৰ সাহিত্য সভাৰ প্ৰতীক আমি চিৰস্মৰণীয় কৰিবৰ কাৰণে স্তম্ভ নিৰ্মাণ কৰিব পাৰিলোঁ। তাৰপিছত দ্বিতীয়তে ধন্যবাদ দিব খুজিছোঁ অসম চৰকাৰ লগতে বিটিআৰ চৰকাৰকো যে অসম চৰকাৰে ৰাভা ভাষাক স্বীকৃতি দিলে প্ৰাইমাৰী পৰ্যায়ত হ'লেও ক্লাছ 5লৈকে আমাৰ হ'ব এদিনাখন, আৰু এতিয়া এই বছৰৰ পৰাই হয়তো আমাক এইটো সুযোগ দিছে। কাৰণে অসম চৰকাৰলৈ আদৰণি আৰু ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যত আমাৰ জাতীয় যিটো ভাষা, আমাৰ ৰাভা জাতিৰ ভাষা, এই ভাষাৰ উন্নয়ন হয়, যুগুমীয়া হয়, তাৰ কাৰণে চৰকাৰৰ উভয় পক্ষকে আমি আহ্বান জনাইছোঁ যেন সহায় কৰে। কাৰণ চৰকাৰৰ হাত নহ'লে, চৰকাৰৰ সহায় নহ'লে কোনো জাতিগোষ্ঠী কোনো ভাষা জীয়াই থাকিব নোৱাৰে। অকল নিজেই তৈয়াৰ কৰি পেলাই ভাষা জীয়াই থাকিব নোৱাৰে। সেইকাৰণে চৰকাৰৰ সহায় লাগে আৰু সেই ফালৰ পৰা আমি আশা কৰিম যে আমাৰ প্ৰচুৰ পৰিমাণে শিক্ষক লাগে। যিমানবিলাক ৰাভা প্ৰধান স্কুল আছে, গাঁওবোৰ আছে, সেইবিলাকত যেন চৰকাৰে শিক্ষক নিযুক্ত কৰিবলৈ সুযোগ দিয়ে আৰু ৰাভা জাতিৰ ভাষাৰ যেন উন্নয়ন হয় আৰু এই সাহিত্য সভা বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ। আজি যিকোনো ভাষা ৰৈ থকা নাই, সকলো ভাষাই জংঘলবাৰীত থকা, বনৰ হাবিত থকা জাতি জনগোষ্ঠীৰ ভাষাও আজি উদ্ধাৰ হৈছে। ৰাভাসকলেও আজিৰ পৰা আৰম্ভ ক'ব পৰা যায় যে আমাৰ ভাষা উদ্ধাৰ হৈছে, কাৰণ আমি মাধ্যম পালোঁ। গতিকে সকলোৰ ফালেদি আমি আনন্দিত আৰু খুব ধন্যবাদ নিজকে গৌৰৱান্বিত মানিছোঁ। আজিৰ দিনত যুৱচামক কি মেছেজ দিব? যুৱচামৰ এইটোৱেই যে আমাৰ যুৱচামে মই দেখিবলৈ পাইছোঁ, মই নিজেই ভুক্তভোগী, কাৰণ নিজকে ৰাভা বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰা ৰাভা যুৱক বহুত ওলাইছে আৰু ছেপাৰেটিষ্ট মনোভাৱ, যে বিভাজনমুখী এনেকুৱা হয়তো ওলাইছে, আমাৰ দৃষ্টিগোচৰ হৈছে। সেইবিলাক যেন নহয়, এইটোৱে আমাৰ কামনা কৰোঁ যে, কাৰণ একতা নহ'লে জাতি উদ্ধাৰ নহয়, জাতি জীয়াই থাকিব নোৱাৰে। ভাঙনমুখী ধ্বংসাত্মক এই চিন্তাধাৰাৰে জাতিগোষ্ঠী জীয়াই থাকিব নোৱাৰে। সেইকাৰণে যুৱচামক মই ভাষাৰ ক্ষেত্ৰত বিশেষকৈ ক'ব বিচাৰোঁ যে ইংলিছেই হওক, অসমীয়া হওক, বঙালীয়েই হওক বা হিন্দীয়ে হওক বা বড়োই হওক, সকলো ভাষাৰ জনাৰ উপৰিও নিজৰ ভাষাটোক হেৰাবলৈ দিয়া বা নিজৰ ভাষা ব্যৱহাৰ নকৰা, পাহৰি যাবলৈ ধৰা, এইটো ভাল লক্ষণ নহয়। কাৰণ আমি বহুত দেখিবলৈ পাইছোঁ, টাউনত গ'লে, গুৱাহাটীত গ'লে অসমীয়া হয়, কলকাতাত গ'লে বঙালী হয়, নিজকে পাহৰি যায়। পিন্ধন উৰণ পৰ্যন্ত মানুহে এতিয়া এৰিবলৈ ধৰিছে, এৰিবলৈ ধৰা মই দেখিবলৈ পাইছোঁ। সেইকাৰণে মই এই বয়সতো মোৰ অভিজ্ঞতা আছে, মই দেখিছোঁ নিজে
যিবিলাক শাৰী পিন্ধি থাকে সেইবিলাকৰ প্ৰতি মোৰ অনুৰোধ থাকিব যেন এইটো ব্যৱহাৰ নকৰে কৰক প্ৰয়োজন সাপেক্ষে চবকে ব্যৱহাৰ কৰিব লাগে কিন্তু নিজত্বক যেন মানে জলাঞ্জলি নিদিয়ে সেইটো মোৰ আহ্বান আছে